গুড মৰ্ণিং। মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া ধুনমানুহ ৰাতিপুৱা শুই উঠি এয়া ব্ৰেকফাষ্ট কৰিছে। এয়া ৰাতিপুৱা আজি মৰাণত আজি আমাৰ 2 নম্বৰ দিন আৰু গোটেইকেইটা পোৱালীক একেলগে বহাই দিছে আৰু সকলো চবেই ব্ৰেকফাষ্ট কৰিছে। ব্ৰেকফাষ্ট কৰি ধুনমানুহঁতৰ আৰু আকৌ গৈ এচি লগাই এয়া বেডত পৰি আছে গোটেইকেইটা। তাৰপাছতে আমি ওলাই আহিলোঁ শিৱসাগৰলৈ বুলি। যিহেতু ধুনমানুহ বোলে অকণমান আজি শিৱসাগৰ ফুৰে, শিৱসাগৰত অকণমান খেলিব, কিবাকিবি চাব। আৰু মই ভাবিলোঁ শিৱসাগৰ যেতিয়া আহিছোঁৱেই তেতিয়াহ'লে ধুনমানুক এবাৰ দৌলতো সোমোৱাই লৈ যাওঁ। আৰু সেয়েহে আমি বৰপুখুৰী বাৰে বাৰে এনেকৈ আহি আছোঁ। এতিয়া আমি সেয়া দৌললৈ আহিছোঁ। ইমান ধুনীয়া লাগে ন বৰপুখুৰী পাৰটো, সঁচাকৈয়ে মানে শিৱসাগৰখন খুব ধুনীয়া লাগে। আৰু আহি আমি শিৱদৌল পাই গ'লোহি। এতিয়া আমি শিৱদৌলত সোমাম আৰু ধুনমানুহ চাগে এয়া দোকান এখনত সোমাইছোঁ আৰু শৰাই এখন ধুনীয়াকৈ লৈ লৈছোঁ। যিহেতু শাওণ মাহ হয় আৰু শিৱসাগৰলৈ আহিলোঁ যেতিয়া দৌলত সোমাই গ'লেহে মনটো ভাল লাগিব। সেইকাৰণে মই বোলো শৰাই এখনকে দিওঁ আৰু সেইকাৰণে ইয়াতে মই শৰাই সকলো বস্তু লৈ ল'লোঁ এই দোকানখনৰে পৰা। চাকি, ধূপ ধূনা আৰু শৰাইখন ল'লোঁ ইয়াৰ পৰাই। আৰু আমি শৰাই দিলোঁ, চাকি জ্বলালোঁ আৰু সকলো হোৱাৰ পাছত আমি দৌলৰ পৰা ওলাই আহিছোঁ। আৰু এতিয়া চাওকচোন বাৰু দৌলৰ চাৰিওফালে ইমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু সেইদিনা বহুত বেছি ৰ'দো দিছিলে, হ'লেও ভাল লাগিলে, খুব ভাল লাগিলে দৌললৈ গৈ। আমি এতিয়া দৌলৰ পৰা আমি এতিয়া আকৌ ওলাইছোঁ। এতিয়া মই ভাবিলোঁ ধুনমানুক অকণমান বৰপুখুৰী পাৰটো ধুনীয়াকৈ দেখুৱাই নিওঁ। আৰু বৰপুখুৰীৰ পাৰত ইমান ধুনীয়া ফুচকা খাবলৈ পায় আৰু তাক বোলো অকণমান ইয়াৰো ফুচকাৰ সোৱাদ দিওঁ। সেইবুলি আমি আহিলোঁ এতিয়া সেই ফুচকাৱালাৰ ওচৰত আৰু গোটেইকেইটাই লগে লগে ফুচকা খালোঁ। এতিয়া আমি আকৌ আহি পালোঁহি হাম্পটি ডাম্পটি। শিৱসাগৰতে এখন খুলিছে হাম্পটি ডাম্পটি বুলি, য'ত ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ ভিতৰত খেলিব পাৰে। তাত এচিৰ ব্যৱস্থা আছে আৰু সেইকাৰণে যিমান বাহিৰত গৰম হ'লেও সিহঁতৰ ইমান দিগদাৰ নহয়, যিহেতু ভিতৰত এচি আছে আৰু গোটেই খেলনা বস্তুখিনি আছে। যি মানে ভাল পায় আৰু সিহঁতে খেলি সকলোখিনি বস্তু তাত উপলব্ধ আছে। আৰু ধুনমানুহ আহিলে ধুনমানুহ বোলে ইয়াতে খেলিব। আৰু যিহেতু বহুত বেছি গৰম পৰিছে, পাৰ্কত বাহিৰত খেলাটো সম্ভৱ নহয়েই। সেইকাৰণে বোলো ইয়াতে আমি খেলাওঁ। ইয়াত 200 টকা এণ্ট্ৰি লয়, এণ্ট্ৰি ফিজ। আৰু তাত গৈ আমি লৈ গ'লোঁ গোটেইকেইটাকে। আৰু গোটেইকেইটাই যিমান মন গৈছে সিমান বেছি মন ভৰি সিহঁতি খেলিছে। আৰু এৰি দিছোঁ আৰু যিমান খেলিবলৈ দিছোঁ। আৰু এইটো হৈছে মোৰ ভণ্টিৰ ল'ৰা তজু। এতিয়া আমি হাম্পটি ডাম্পটিৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি আমি ৰুদ্ৰসিংহৰ পাৰ্ক পালোঁহি। আৰু ধুনমানুহে বোলে ৰুদ্ৰসিংহ পাৰ্কত ব'টিং কৰিব, সেইটো কাৰণে আমি আহি পাই গ'লোঁহি আৰু এতিয়া ধুনমানুহ বোলে খুব বেছি ব'টিং কৰিবলৈ মন, কিন্তু মোৰ আকৌ ব'টিং কৰিবলৈ মন যোৱা নাই, যিহেতু ইমান বেছি ৰ'দ সেইদিনা। কিন্তু ধুনমানুহেতো নামানে যে ব'টিং কৰিবই, উপায় নাই। মই নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু লাষ্টত আৰু ময়ো ব'টিং কৰিবলৈ যাব লগা হ'ল, যিহেতু তাক অকলে এৰিও দিব নোৱাৰোঁ। মামাহঁতৰ লগত আয়ান সকলো ওলাইছে আৰু ব'টিং কৰিবলৈ এইবাৰ। জেকেটটো একদম মানুহটো মানুহ লাহেকে দেই। আকৌ আমি নেক্সট এখন পাৰ্কলৈ, একুৱা পাৰ্ক বুলি। ওচৰৰ তাতে দিনটো যিমান খেলক বুলি পূৰা সিহঁতৰ কাৰণে টাইম লৈ ওলাই আহিছোঁ আজি। সেইকাৰণে খেলিব দিছোঁ, যিমান মন যায় খেলিবলৈ। আৰু এইবাৰ আহি একুৱা পাৰ্কৰ পৰাই খেলি আছে গোটেইকেইটাই।
আৰু পাৰ্কখনৰ লগতে লাগি আছিলে এটা মিউজিয়াম আৰু সিহঁতক ধুনীয়াকৈ মিউজিয়ামটোও দেখুৱাই লৈ আহিলোঁ। ইমান বেছি ভাগৰি ঘামি মেলি অৱস্থা নাই। এইবাৰ বোলে সিহঁতি চুইম কৰে আৰু সেয়া চুইমিং কৰোঁ বুলি ইমান উৎপাত কৰিছে আহি আৰু তাৰপাছতে ইমান ধুনীয়া চচোনবাৰীয়া পৰিৱেশটো এবাৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ চুইমিং পুলৰ পাৰ্টো আৰু সিহঁতক বোলে চুইমিং কৰে। তাৰপাছতে চুইমিঙৰ বোলে 300% বোলে প্ৰথমে ফ্ৰীজ দিব লাগিব। ঠিক আছে বোলে তেতিয়াহ'লে ব'লা অকণমান কিনো চুইমিং কৰিব আৰু বেছি ইমান গৰমত কৰাবলৈও ভয় লাগে। তাৰপৰা মই অকণমান নমাই দিলোঁ আৰু তাতে অকণমান নমাই পিনে গাটো ধুৱাই দিলোঁ ধুনীয়াকৈ। যিহেতু বহুত বেছি খেলিও আহিছিলে, খেলি মেলি ঘামি বহুত বেছি গৰমত অৱস্থা নাইকিয়া হৈ আহিছিলে, সেইকাৰণে ধুনীয়াকৈ চুইমিং পুলটোতে ধুনীয়াকৈ গাটো ধুৱাই দিলোঁ। অকণমান পানীত খেলাও হ'ল আৰু তাতে একেবাৰে পিন্ধাওঁগৈ বুলি